নিজৰ জাতিটোক নিজৰ ভাষাটোক নিজৰ সংস্কৃতিটোক ৰক্ষা কৰিবৰ কাৰণে একত্ৰিতভাৱে একেলগে বহি আজি মানে ইয়াতে সোণালী জয়ন্তী বৰ্ষ যিটো নেকি উদযাপন কৰিব আগবাঢ়িছোঁ আমি, এইটো আমাৰ কাৰণে মানে অতি গৌৰৱৰ বিষয়। আমি আচলতে সৰুৰে পৰা মানে তাতে আমাৰ পূৰ্বপুৰুষসকল, আমাৰ আইতা আটা, আমাৰ মানে তাতে পিতৃ মাতৃসকল, যিসকল মানে তাতে আমাৰ পূৰ্বপুৰুষসকল আছিল, তেখেতসকলে আচলতে আমাৰ সমাজ ব্যৱস্থাক মানে এনেকুৱা জামাত সমাজ, এনেকুৱা মানে শাখা সমাজ, এনেকৈ মানে আমাৰ আচলতে আগৰ পৰাই মানে চলি অহা, মানে ইয়াৰ ইতিহাস ক'ব গ'লে বহুত দীঘলীয়া, আৰু মোৰ সেইখিনি মানে আচলতে জ্ঞানো নাই। কিন্তু আমি মানে তাতে এনেকুৱা মানে পাই অহাৰ পৰা মানে তাতে যিটো মানে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ সমাজ ব্যৱস্থাক, আৰু আমাৰ যিখিনি মানে তাতে বৰ্তমান তাতে আমাৰ জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, আৰু আমাৰ জাতিৰ যিটো নেকি তাতে ভাষা সংস্কৃতি বা মানে সমাজ ব্যৱস্থা, এইটোক ধৰি ৰখাৰ কাৰণে যে আমাৰ এটা মানে তাতে এনেকুৱা এটা যে মানে সমাজ ব্যৱস্থা মানে প্লেটফৰ্ম পাইছোঁ, এইটোৱে আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। এতিয়া আমাৰ মানে যদি আমি এটা জাতিৰ কথা যদি চিন্তা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি আমাৰ উঠি অহা চামক মানে এনেকুৱা সমাজ ব্যৱস্থা বা মানে এনেকুৱা ধৰণৰ মানে প্লেটফৰ্মৰ পৰাহে মানে আমি আচলতে আগবঢ়াই লৈ যাব পাৰিম। নহ'লে নিজৰ মানে তাতে আমাৰ পৰিচয় বুলিবলৈ মানে আমাৰ ভাষা সংস্কৃতিয়ে, আমাৰ যিবিলাক মানে তাতে আগৰ কিছুমান মানে তাতে আমাৰ ইতিহাস আছে, সেই ইতিহাসবোৰ আমি আচলতে হেৰুৱাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।